হঠাৎ অহা ধুমুহাত বিস্তৰ ক্ষতিসাধন ওদালগুৰি ৰৌতাত। এজাক প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে শেষ কৰিলে সকলো। সপোনৰ ঘৰখনি ভাঙি তছনছ হৈ গ'ল। বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন ওদালগুৰি ৰৌতাত। ৰৌতা, আমিনপাৰা, সিধাখোৱা আদি অঞ্চলত বৃহৎ ক্ষতি কৰিছে ধুমুহাই। প্ৰচণ্ড ধুমুহাই উৰুৱাই লৈ যায় ঘৰ দুৱাৰ লগতে ভাঙি পৰে দোকান পোহাৰ, উভালি পৰে গছ। নিশা অহা ধুমুহাত আমিনপাৰাৰ কেইবাগৰাকী লোকৰ ঘৰ ভাঙি চুৰমাৰ হৈ যায়। শুই থকা অৱস্থাতে প্ৰচণ্ড ধুমুহাই ঘৰ ভাঙি লোকসকলৰ ওপৰতে পৰি আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। পিছত স্থানীয় ৰাইজে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা শিশুসহ লোকসকলক উদ্ধাৰ কৰে। আনহাতে খেতিপ্ৰধান অঞ্চল আমিনপাৰা সিধাখোৱাৰ খেতিয়কে বহু কষ্টৰে কৰা খেতি বিনষ্ট কৰে ধুমুহাই। ধুমুহাই সম্পূৰ্ণ বিনষ্ট কৰে খেতিয়কৰ মাকৈ খেতি, তিতা কেৰেলা, ভোল খেতিৰ লগতে উভালি পৰে কোমোৰা খেতিৰ চাক। লাখ লাখ টকা খৰচ কৰি খেতিয়কৰ খেতি ধুমুহাই বিনষ্ট কৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোৰ খেতিয়কসকলৰ। ধুমুহাত প্ৰকাণ্ড গছ বাগৰি পৰে পথত। কিছু লোকৰ বহুসংখ্যক তামোল গছ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ধুমুহাই। বিদ্যুতৰ তাঁৰ ছিগি যোৱাৰ ফলত বৰ্তমান অঞ্চলকেইটাত ব্যাহত আছে বিদ্যুৎ সংযোগ। ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱা লোকে এতিয়া অসহায় হৈ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা বিচাৰিছে আৰ্থিক সাহায্য। এতিয়া মই সাংকেতি কৰিছিলোঁ যোৱা ৰাতি 10:30 মানত ঘূৰ্ণী বতাহ আহে প্ৰচণ্ড বেগেৰে। তো মই সাংকেতিখন ৰাতি 10:30 মানত আহি চাওঁ, আধাৰ বেছি পৰি গৈছে। প্ৰায় 3 বিঘা মাটি আছিল, 1.5 বিঘামান পৰিছে। তো সাংকেতিটোতো মোৰ প্ৰায় 90,000 টকা খৰচ হৈছিল। জাষ্ট মই 2 সপ্তাহমান বিক্ৰী কৰিছোঁ। এতিয়া মোৰ তাৰমানে এনেকুৱা অৱস্থা, তাৰমানে যিখিনি খৰচ কৰিছোঁ হয়তো খৰচখিনিও নুঠিব। মই এতিয়া ঋণী হৈ যাম। নাই, এতিয়ালৈকে আহি পোৱা নাই, যোগাযোগ কৰি আছোঁ হয়তো। তো মোৰ চেগুন গছ, তামোল গছ বহুত কেইখন ভাঙিছে। আমাৰ মেইন ঘৰৰ পাকঘৰ আছিল, এইটো ভাঙি চুৰমাৰ হৈ গৈছে। ইলেক্ট্ৰিচিটি খুঁটাৰ ওপৰত গছ পৰি মোৰ ঘৰৰ ওচৰতে খুঁটা তাঁৰ ছিঙি গৈছে। তাৰপিছত আমিনপাৰাত যিটো ৰাতি দেখা পালোঁ, ঘৰ ভাঙি 3টা ঘৰ টিনবিলাক বাঁহৰ ওপৰত উঠাই পেলাইছে। তাৰপিছত শিবিৰত এটা দোকান আছিল, দোকানৰ চালটো উৰাই লৈ গৈছে। তেখেতৰ বহুত ক্ষতি হৈছে, মকচিদুলৰ দোকানটো। এতিয়া খেতি বাতি বিভিন্ন মাকৈ খেতিৰ পৰা আৰম্ভ কৰি চাংখেতি বেছি নষ্ট হৈছে। তাৰমানে যেনেকুৱা মোৰ চাংখেতি গৈছে তেনেকুৱা বহুত কষ্টৰে আমাৰ খেতিয়ক মানুহ, আমি বহুত কষ্টৰে খেতিখিনি কৰা হয়। তো সেইখিনি তাৰমানে যোৱা ৰাতি যিটো ঘূৰ্ণী বতাহ যিটো বিনষ্ট কৰিলে, আমাৰ বিস্তৰ ক্ষতি হৈছে খেতিয়কবিলাকক। তো মোৰ এতিয়া চৰকাৰলৈ কৃষি বিভাগলৈ এটা আহ্বান জানো, যাতে তদন্ত ক্ৰমে বস্তুখিনি চাই ফেলে আমাক কিছু এটা চৰকাৰীভাৱে সাহায্য দিয়ে। ৰাতি 8:30 মান হ'ব। এইটো টাইমত মানে অলপ বৰষুণ আহিলে, বৰষুণ অহাৰ পিছত বতাহ আহিলে, অলপ অহাৰ পিছত একদম জোৰকৈ আহিলে, অহাৰ পিছত একদম ভাঙি চাঙি হৈ গ'লে। ভিতৰত মানুহ আছিল, ফেমিলি মানুহ গোটেইখিনি আছিল ভিতৰত। পিছত ইটো ঘৰৰ পৰা মানুহবিলাক আহিল, অহাৰ পিছতে ওলাই ল'ল। ভিতৰত ল'ৰা ছোৱালী আছিল আৰু মা আছিল আৰু বোৱাৰী আছিল এটা আৰু ডাঙৰ দাদা আছিল। দুখ পাইছে, অলপ চলপ দুখ পাইছে। ঘৰ 3টা ভাঙিছে, 3টা। ক্ষতি বহুত হৈছে। 8টামান বজাত মই ঘৰত 2জন মানুহ আহিছিল, আলহী মানুহ। তাক লৈ ভাত চাত খালোঁ। খোৱাৰ পিছত কিবা এটা আলোচনা কৰি আছোঁ। ইয়াৰ মাজত বৰষুণ আহিলে। বৰষুণ অহাৰ পিছত মানুহ 2টা লৈ মই আলোচনা কৰি পাণ তামোল খাই আছোঁ। এই বতাহ লাহে লাহে বতাহ আহিছে। মই ভাবিছোঁ অলপ বতাহ আহিছে বৰষুণৰ। ইমান টানকৈ আহি হচক মাৰি একবাৰে ভাঙি মোৰ গাত ওপৰত পৰিলে। মানুহকেইটাও দুখ পালে। আমি আৰু 2টা ল'ৰা আছিল, নাতি ল'ৰা, সিহঁতৰ তলত পৰি গ'ল টিনৰ চালৰ। আৰু আমাৰ বোৱাৰী এটা আছিল, আমাৰ ল'ৰা 2টা আছিল, সিহঁতৰ লগতো দুখ পালে।